Subscribe, ink tap, and press the bell icon for all notifications. ক্লাছ নৱম আৰু দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ভাল খবৰ, গুড নিউজ, যে তেওঁলোকৰ কোৰ্চটো নতুনকৈ বনোৱা হৈছে আৰু আগৰ কোৰ্চটোৱে আছে যদিও বহুত পৰিমাণে কোৰ্চটো কমাই দিয়া হৈছে। তো মই আজি তোমালোকক এই কোৰ্চটো দিবলৈ ওলাইছোঁ, চিলেবাছটো দিবলৈ ওলাইছোঁ। মই অকল ক্লাছ 10ৰ প্ৰধান ছাবজেক্ট কেইটাহে মই ইয়াত আগবঢ়াম তোমালোকত। সেইকেইটা হ'ল ইংলিছ, এছামিছ, ছ'চিয়েল ছায়েন্স, জেনেৰেল মেথমেটিক্স, জেনেৰেল ছায়েন্স, তাৰপিছত হিন্দী। তেতিয়াহ'লে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি চাই লওঁ এই নতুন চিলেবাছটোত কি কি বস্তু সন্নিৱিষ্ট কৰা হৈছে। প্ৰথমতে আমি অসমীয়া ছাবজেক্টটো বাছি লৈছোঁ। চাৱা তো এছামিছত তোমালোকক দেখিবলৈ পাইছা, ইয়াত ছাবজেক্ট কোড 1, ক্লাছ 10, ফুল মাৰ্কছ 100, 3 ঘণ্টাৰ বাবে আৰু 5 মাৰ্কছ 30। ইয়াত চোৱা পাঠৰ নাম গঢ় শিক্ষান্ত পৰীক্ষা। প্ৰথম বাধ্যতামূলক তোমালোকৰ পাঠ গদ্যাংশৰ পৰা 1 নম্বৰ, ছাত্ৰ জীৱন আৰু সমাজ সেৱা ভাৰতীয় সংস্কৃতি 13 মাৰ্কছ আছে ইয়াত। 2 নম্বৰ ইউনিটটো হ'ল ইণ্টাৰনেটৰ তিতা মিঠা অৰুণিমা সিংহা, 12 নম্বৰ আছে ইয়াত। 3 নম্বৰ পাঠটো হ'ল ইয়াত পদ্যাংশৰ পৰা দিয়া হৈছে বৰগীত মাধৱদেৱ, জিকিৰ, এই দুটা মিলি 10 মাৰ্কছ। মই অসমীয়া 8 মাৰ্কছ। এইকেইটাই হ'ল প্ৰজ আৰু পয়েট্ৰি ছেকশ্যনৰ পৰা। আৰু এতিয়া ব্যাকৰণ ছেকশ্যনৰ পৰা চোৱা, নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও সমাস, সন্ধি, বাক্য পৰিৱৰ্তন, সৰল, যৌগিক, জটিল, নত্যবিধি, সত্যবিধি, জ্যোতিচিহ্নৰ ব্যৱহাৰ, খণ্ডবাক্য, জতুৱা ঠাঁচ, বিপৰীতাৰ্থক শব্দ, এটা শব্দত প্ৰকাশ কৰা, প্ৰত্যয়, এইকেইটা মিলি 10 নম্বৰ আছে। ভাষা সম্প্ৰসাৰণ, প্ৰতিবেদন, আবেদন লিখন, এইকেইটা মিলি 4 নম্বৰ আছে। এতিয়া চোৱা 7 নম্বৰত তোমালোকৰ আছে ৰচনা লিখিব লাগিব। ইয়াৰ বাবে আছে 8 নম্বৰ। দ্ৰুত পাঠ যিকোনো দুটা, ইয়াত আছে 10 নম্বৰ। গ্ৰুপ বি বৈকল্পিক গদ্যাংশৰ পৰা আছে প্ৰাচীন ভাৰতীয় শিক্ষা 9 নম্বৰ। 10 নম্বৰ ইউনিটটোত আছে গদ্যাংশ কানায়ৰ চাতুৰী 9 নম্বৰ। আৰু 11 নম্বৰত ব্যাকৰণ দিছে আকৌ নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও ভুল বাক্যৰ শুধৰণি, উপসৰ্গ, অনুসৰ্গ, সমাৰ্থক শব্দ, পুৰণি শব্দৰ আধুনিক ৰূপ। এইখিনিয়ে হ'ল অসমীয়া চিলেবাছ। ইয়াত চোৱা মুঠ 100 নম্বৰ। টেক্সট বুক হ'ল অসমীয়া সাহিত্য চয়নিকা নতুন 10ম শ্ৰেণী। ইংলিছ ছাবজেক্ট ছেকেণ্ড লেংগুৱেজ ছাবজেক্ট কোড C1, চোৱা 90 থিয়ৰী মাৰ্কছ আৰু ইণ্টাৰনেল এছেছমেণ্টৰ 10 মাৰ্কছ। আৰু 5 মাৰ্কছৰ কাৰণে তোমালোকে ৰিটাৰ্ণত পাব লাগিব 27। চোৱা প্ৰথমতে দিয়া হৈছে ৰিডিং কম্প্ৰিহেনশ্যন 2 প্ৰজ পেজেছ, 1 seen another unseen, 5+5 10 marks. B writing আছে ট্ৰান্সলেশ্যন, সাবষ্টেন্স ৰাইটিং, প্ৰজ, এছে, ষ্টৰি ৰাইটিং, লেটাৰ ৰাইটিং, ৰিপৰ্ট ৰাইটিং 6+6+5 টোটেল 17। গ্ৰামাৰ ছেকশ্যনৰ পৰা দিয়া হৈছে অল দ্য গ্ৰামাৰ পৰ্চন অফ ক্লাছ 9 again determiners, tense forms, voice narration, preposition, vocabulary, synthesis of sentences, verb phrases, sentence correction, clauses, models, etc. total 20 marks. তো তোমালোকে ক্লাছ 9ৰ গ্ৰামাৰখিনিও জানিব লাগিব। ডি ছেকশ্যনত দিয়া আছে লিটাৰেচাৰ, টেক্সট বুকছ। ফাৰ্ষ্ট ফ্লাইটৰ পৰা দিছে, প্ৰজ ছেকশ্যনৰ পৰা তোমালোকৰ দিছে 3টা, এ লেটাৰ টু গড, নেলছন মেণ্ডেলা, লং ৱাক টু ফ্ৰীডম, আৰু এটা হ'ল গ্লিমছেছ অফ ইণ্ডিয়াৰ পৰা টি ফ্ৰম আছাম। এইকেইটা মিলি 10 আৰু 11 গোটেই 21 মাৰ্কছ। পয়েট্ৰি ছেকশ্যনৰ পৰা দিয়া আছে এ টাইগাৰ ইন দ্য জু, দ্য টেইল অফ কাষ্টাৰ্ড দ্য ড্ৰাগন, আৰু এটা এনিমেলছ, টোটেল 12 মাৰ্কছ। বাকী যিবিলাক আৰু আছিল আমাণ্ডা আদি কৰি ফক, এইবিলাক তোমালোকে পঢ়িব নালাগে। ছাপ্লিমেণ্টেৰী ৰিডাৰৰ পৰা তোমালোকৰ যিখন ফুটপ্ৰিণ্টছ উইদাউট ফিট কিতাপখন আছে, ইয়াৰ পৰা আগৰ নিচিনাই 10 মাৰ্কছ থাকিব, কিন্তু আগতে তোমালোকে 4টা লেচন পঢ়িব লগা হৈছিল, এতিয়া তোমালোকে জাষ্ট 2টা লেচনহে পঢ়িব লাগে। এটা হ'ল দ্য মিডনাইট ভিজিটৰ আৰু এটা হ'ল ফুটপ্ৰিণ্টছ উইদাউট ফিট।
এই দুটা লেসন পঢ়িলে হৈ যাব আৰু টোটাল এই গোটেই কেইটা মিলি তোমালোকৰ থাকিব 90 মাৰ্কস আৰু ইন্টাৰনেল এসেসমেন্টৰ পৰা থাকিব 10 মাৰ্কস নেক্সট আমি চাইলো জেনাৰেল সায়েন্সৰ পৰা কি আমাক নতুনকে সিলেবাসত অন্তৰ্ভুক্ত কৰিছে হেকেটা জেনাৰেল সায়েন্সৰ পৰা সোৱা আগৰ নিচিনাই 90 মাৰ্কস থিওৰি 10 মাৰ্কস ইন্টাৰনেল এসেসমেন্ট 5 মাৰ্কস থিওৰি কাৰণে 10 মাৰ্কস ইয়া চ্যাপ্টাৰ 1 কেমিক্যাল ৰিঅ্যাকশনস এন্ড ইকুৱেশনস ইয়া 6 মাৰ্কস থাকিব আপ টু 1.2.5 পঢ়িব লাগিব until 1.3 onwards chapter 2 acids bases and salts unit up to 2.3.1 unit 2.3 onwards 6 marks chapter 3 metals and non metals ইয়াত আছে unit up to 3.4.5 লৈকে পঢ়িলে হ'ব 7 marks chapter 4 carbon and its compounds until up to 4.3.4 6 marks chapter 5 periodic classification of elements yat ase 7 marks chapter 6 life processes yat full chapter to poribo lagibo 7 marks ase chapter 7 control and coordination yat ase 6 marks poribo lagibo 7.1 loike next how do organisms reproduce yat poribo lagibo up to unit 8.3.2 until 8.3.3 onwards 5 marks chapter 9 heredity and evolution unit up to 9.4 loike poribo lagibo until unit 9.5 onwards 5 marks chapter 10 light reflection and refraction up to unit 10.3.5 unit 10.3.6 onwards 8 marks chapter 11 human eye and colorful world unit up to 11.5 unit 11.6 onwards 5 marks chapter 12 electricity unit up to 12.6.2 unit 12.7 onwards 6 chapter 13 magnetic effects of electric current unit up to 13.6 unit 13.7 onwards 5 marks chapter 14 sources of energy unit up to 14.3.1 unit 14.3.2 onwards 4 marks chapters 15 our environment unit up to 15.2.1 unit 15.3 onwards 4 marks total theory 90 marks internal assessment 10 marks next general mathematics class 10 theory total marks 90 internal assessment 10 marks so chapter 1 of revision chapter তোমালোকে গোটেই chapter 2 পঢ়িব লাগিব ইয়া 6 marks আছে তাৰ পিছত next তোমালোকক দিয়া হৈছে real number up to unit 1.4 that is up to exercise 1.3 unit 1.5 onwards 5 marks that means 1.4 লৈকে হে তোমালোকে পঢ়িব লাগে এই real number 2 next polynomials whole chapter 2 পঢ়িব লাগিব তোমালোকে ইয়াত তোমালোকৰ marks আছে 8 marks next whole pair of linear equations in two variables up to unit 3.4.3 until 3.5 onwards ইয়াত 7 marks আছে next quadratic equations up to unit 4.4 that is up to exercise 4.3 unit 4.5 onward 6 marks next arithmetic progressions
Up to unit of 5.3, that is up to exercise 5.2. Unit of 5.4 onwards, 6 marks. Unit 6, triangles. Up to unit 6.4, that is up to exercise 6.3. Unit 6.5 onwards, 6 marks. Next, coordinate geometry. Up to unit 7.3, that is up to 7.2. Unit 7.4 onwards, 7 marks. Next, introduction to trigonometry. Unit 8.1, 8.2, 8.3 and 8.5. That is exercise 8.1, 8.2 and 8.4. Unit 8.4, that is exercise 8.3. Total marks 7. Next, chapter 9, some applications of trigonometry. এইটো চেপ্টাৰ তোমালোকে পঢ়িব নালাগে. 10 mark 10 chapter circles, whole chapter. ইয়াত 6 marks আছে তোমালোকৰ. Constructions ইয়াত আছে 4 marks up to unit 11.2 লৈকে পঢ়িব লাগিব. Areas related to circles up to unit 12.3, that is up to exercise 12.2. ইয়াত 6 marks আছে. 13 number unit surface area and volume up to unit 13.3, that is up to exercise 13.2. Unit 13.4 onwards, 6 marks. Next unit statistics up to unit 14.4, that is up to exercise 14.3. Here 5 marks আছে. Lastly, probability of all chapter. Here তোমালোকৰ আছে 5 marks. Theory total 90 marks, internal assessment 10 marks. Social science subject code C4, class 10, theory 90, internal assessment 10 marks. 3 ঘণ্টাৰ পৰীক্ষা 30 নম্বৰত পাস. ইয়াত চোৱা থিওৰিত তোমালোকে 27 marks পালেহে পাস. ইয়াত প্ৰথম ইউনিটত দিয়া আছে section 1 history, chapter 1 partition of Bengali and Swadeshi movement. একেটাত history section total 35 marks আছে. ইয়াত আছে 1 নম্বৰত the partition of Bengal, Swadeshi movement, consequences of the Swadeshi movement and National Congress, anti-movement actions of the government, the contribution of Swadeshi movement. Eketa mili 6 marks. Chapter 2 rise of Gandhi and the freedom movement of India. Here 7 marks আছে. eketa আছে rise of Gandhi, Rowlatt Act, Satyagraha, non-violence movement, the Jallianwala Bagh massacre, Khilafat movement, the non-cooperation movement, end of non-cooperation movement, Simon Commission, civil disobedience movement, Gandhi-Irwin Pact, the second roundtable conference, restarting of the civil disobedience movement, Quit India movement, Indian National Army. Next, Declaration of June 3, 1947, and then Indian Independence Act 1947, birth of independent India. Next, chapter 3 anti-British rising and peasant revolts in Assam, 7 marks. Anti-British uprising in Assam, revolt of 1857 in India and its impact on Assam, rise of peasants revolution, revolt in Assam. Chapter 4 Indian freedom movement against national awakening in Assam, 8 marks. Growth of Assam nationalism, Assamia Bhasha Unnoti Sadhini Sabha, Jonaki Ace, Assam Association, Assam Provincial Congress Committee, Swadeshi movement in Assam, the non-cooperation movement in Assam, civil disobedience movement, and Assam Quit India movement in Assam. Chapter 5 Cultural Heritage of India and Northeast region, 7 marks. Northeast Assam, literature, religion, art and paintings, sculptures, architecture, folk culture. Section 2 Geography, here 35 marks আছে. Chapter 1 Economic Geography, subject matter and resource definition and subject matter of economic geography.
Scope of economic geography and its branches. Next, meaning and importance of resource. Next, classification and use of resources. Use of resources and conservation. Take it. Chapter 2, Environment and Environmental Problems, 6 marks. Introduction, the meaning of environment, environmental problem, major environmental problems. Chapter 3, Geography of World, brief introduction of the earth, distribution of continents and oceans, distribution and characteristics of oceans, 8 marks. Chapter 4, Geography of Assam, 14 marks. Population and settlement, resources of Assam, economy of Assam. Section 3, Political Science and Economics, Political Science, 10 marks. Chapter 1, Indian Democracy, Introduction, Ideals of the Constitution, the federal characteristics of the Indian political system, Parliamentary democracy in India, 6 marks, 5 marks আছে. Chapter 2, International Organization, the United Nations Organization and others, 5 marks. The objectives of the United Nations and its organs, the UNO and the World Beach, other important international organizations. Chapter 2, Economics, Chapter 1, Money and Banking, Barter System, disadvantages of the barter system. Barter system 10 marks আছে. Evolution of money, a brief account. What is money? Characteristics of money, functions of money, types of money, role of money, drawbacks of money, concept of bank, origin of bank, classification of banks, non-banking financial institutions. Chapter 2, Economic Development, Economic Growth, Economic Development, Human Development, Economic Planning, Niti Aayog, Democratic Planning, Economic Planning in India, Liberalization, Privatization, Globalization. Total 90 marks. Our internal assessment of 10 marks, total 100 marks. Next, elective subject Hindi. गद्य खंड, नीम की ईंट, छोटा जादूगर, कोलाराम का जीव, ये दुटा मिली 18 मार्क्स. पद्य खंड, सखी, पद त्रय, 16 मार्क्स. व्याकरण टोटल 16 मार्क्स. एक भीतर से लिंक, वचन, कारक, संधि, समास, पर्यायवाची शब्द, विपरीतार्थक शब्द, अनेक शब्दों के लिए एक शब्द, उपसर्ग और प्रत्यय, मुहावरे एवं लघु वाक्य शुद्धिकरण, वाक्य परिवर्तन. नेक्स्ट, ग्रुप बी, नीलकंठ, 14 मार्क्स. जो बीत गए, 12 मार्क्स. रचना, कंपोजिशन, निबंध लेखन, 8 मार्क्स. पत्र लेखन, 5 मार्क्स. उपपठित गद्यांश, 6 मार्क्स. अनुवाद, 5 मार्क्स. टोटल 100 मार्क्स.